অষ্টম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে শুভেচ্ছা জনাই আৰম্ভ কৰিব লৈছোঁ ডক্সৰী লঞ্চ এবাউট দ্য পঞ্চায়ত নামৰ পাঠটিৰ এক্টিভিটি নম্বৰ 11 এক্টিভিটি নম্বৰ 11 আগত বাকীখিনি এক্টিভিটি প্ৰায় কৰি শেষ হৈছে আজি আমি এক্টিভিটি নম্বৰ 11 আলোচনা কৰিম বোলা এক্টিভিটি নম্বৰ 11 লেটছ প্লে এ গেম ইয়াত এটা খেল খেলাৰ কথা কোৱা হৈছে লুক এট দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ কুইকলি তলত থকা এই যে পেয়াৰ্ছ অফ ৱৰ্ডছ বা এ বি চি ডি ই তাতে চবতে পেয়াৰ মানে হৈছে এযোৰকৈ শব্দ দিয়া আছে ইচ পেয়াৰ লুকছ দ্য ছেইম এই জোৰৰ শব্দবিলাক দেখা তেতিয়া চোৱাচোন বানান গোটেইখিনি যিখিনি লিখি থোৱা আছে মাজত অকণমান শব্দ নাই লিখি থোৱা কিন্তু একেবাৰে একে দিয়া আছে এ নম্বৰটো চোৱা ডি খালী ঠাই তাৰপিছত আৰ ৱাই আকৌ এৰ তলৰটো একেই আছে ডি খালী ঠাই আৰ ৱাই ঠিক তেনেকৈ তলৰবিলাকো তেনেকেই আছে বাট আৰ ডিফাৰেণ্ট ইন মিনিং এজ ৱেল এজ ইন স্পেলিং কিন্তু ইয়াৰ আচলতে যেতিয়া আমি ফিল আপ কৰি সম্পূৰ্ণ ৱৰ্ডবিলাক লিখিম তেতিয়া ইয়াৰ অৰ্থৰো পৰিৱৰ্তন হ'ব আৰু বানানৰো পৰিৱৰ্তন হ'ব মানে বানানো একে নাথাকে সম্পূৰ্ণ লিখাৰ পিছত আৰু ইয়াৰ অৰ্থৰো পৰিৱৰ্তন হ'ব বা অৰ্থ একে নাথাকে The different meaning are given against each pair. অৰ্থখিনি সোঁফালে দিয়া আছে যাতে কোনটো শব্দ কি হ'ব সেই অৰ্থ চাই ইয়াত লিখিব পৰা যায় Fill in the blanks by putting in one or two letters to show the difference in spelling. এতিয়া এই খালী ঠাইবিলাকত হয়তো এটা লেটাৰ ক'ৰবাত দুটা লেটাৰ বহুৱাব লাগিব আৰু খালী ঠাই পূৰণ কৰিব লাগিব যাতে সম্পূৰ্ণ অৰ্থপূৰ্ণ বাক্য অৰ্থ প্ৰকাশ কৰা একোটা শব্দ হয় দ্য ওৱান হু কমপ্লিটছ ইট ফাৰ্ষ্ট উইল বি দ্য উইনাৰ যিহেতু প্ৰথমেই কোৱা হৈছিল এইটো এটা গেম হয় খেল হয় গতিকে যিজনে প্ৰথমে এই শব্দকেইটা ফিল আপ কৰিব পাৰিব তেওঁলোকে উইনাৰ ঘোষণা কৰা হ'ব গতিকে যিহেতু এইটো আমাৰ স্কুলত এতিয়া চলি থকা নাই গতিকে আমি খেলটো হয়তো তেনেকৈ খেলিবলৈ অকণ অসুবিধা হৈছে সেইবাবে মই এই এক্টিভিটিটো তোমালোকৰ লগত আলোচনা কৰিব লৈছোঁ চ' এ নম্বৰত চোৱা ডি তাৰপিছত খালী ঠাই আৰ ৱাই সেইটোতো ইতিমধ্যে তোমালোকক কোৱা হ'ল চ' ইয়াৰ অৰ্থ হৈছে ৰেকৰ্ড অফ এভৰিডেজ ইভেণ্টছ অৰ থট প্ৰতিদিনাই যিবিলাক ঘটনা ঘটে নাইবা আমি যিবিলাক চিন্তা কৰোঁ বা যি কাম কৰোঁ এইখিনি ৰেকৰ্ডখিনি লিখি ৰখা হয়নে তোমালোকে লিখানে বাৰু লিখাটো ভাল প্ৰত্যেকেই লিখিব লাগে কিন্তু দেই প্ৰতিদিনাই কি কি কৰিলা নাইবা ৰাজ্যত নাইবা দেশত বা পৃথিৱীত কিবা উল্লেখযোগ্য ঘটনা কিবা ঘটিলে নেকি এই কথাবিলাক আমি এখন বহীত লিখি ৰাখিব লাগে বহুতে লিখে সেইখিনি তোমালোকেও লিখা প্ৰয়োজন মই লিখোঁ দেই গতিকে ইয়াক অসমীয়াত কি বুলি কোৱা হয় জানানে দিনলিপি বুলি কোৱা হয় আৰু ইংৰাজীত ইয়াক ডায়েৰী বুলি কোৱা হয় চ' ডায়েৰী লিখোঁতে আমি কি কৰিম ডায়েৰীৰ বানানটো হৈছে DIARY চ' মাজৰ শব্দ দুটা কি হ'ব লেটাৰ দুটা IA তো IA ডায়েৰী যিটো হ'ব মানে DIARY এই ডায়েৰী মানে হৈছে দিনলিপি তলৰটো কি আছে চোৱা ইয়াৰ অৰ্থটো পঢ়ি দিছোঁ এ প্লেচ ৱেৰ মিল্ক ইটছ প্ৰডিউচ টু মেক ডিফাৰেণ্ট মিল্ক প্ৰডাক্টছ এনে এটা স্থান য'ত গাখীৰ উৎপাদন কৰা হয় আৰু গাখীৰ জাতীয় সামগ্ৰীবিলাকো তাত প্ৰস্তুত কৰা হয় গাখীৰ উৎপাদন আৰু গাখীৰজাত সামগ্ৰী প্ৰস্তুত কৰা জেগাটোক আমি কি বুলি কওঁ ইয়াক আমি ডেইৰী বুলি কওঁ ডেইৰী মানে হৈছে DAIRY আগৰটো আছিল কি ডায়েৰীটো আছিল DIA এই দুটাত খুব খেলি মেলি হয় বানানত কিন্তু চাবা যদি তোমালোকে ভালকৈ শিকি লোৱা ডায়েৰী মানে হৈছে DIA সেইটো হৈছে ডায়েৰী আৰু ডেইৰী হৈছে DAI মানে হৈছে ডেইৰী এতিয়াৰ পৰা এই দুটা কনফিউজ নহ'ব চাগে নিশ্চয় এবাৰ আমি বি নম্বৰলৈ আহিছোঁ বি নম্বৰ চোৱা W তাৰপিছত খালী ঠাই আছে THER ইয়াৰ অৰ্থ দিয়া আছে সোঁফালে টেম্পাৰেচাৰ অফ এ প্লেচ এখন ঠাইৰ উষ্ণতা এই এখন ঠাইৰ উষ্ণতাক আমি কি বুলি কওঁ দিনটোৰ উষ্ণতা দিনটো কেনে ৰ'দ থাকে নে বৰষুণ থাকে নে বিলাকক আমি কি বুলি কওঁ ৱেডাৰ বুলি কওঁ বতৰ বুলি কওঁ ৱেডাৰ চ' ৱেডাৰ হ'বৰ কাৰণে আমি ইয়াত লিখিব লাগিব ডাব্লিউটো আছে
E-A লিখিলেই হৈ যাব WEATHER ৱেডাৰ মানে হৈছে টেম্পাৰেচাৰ অফ এ প্লেচ আৰু তাৰপিছতো এক্সপ্ৰেছিং ডাউট বুলি আছে হয়নে WA আছে তাৰপিছত খালী ঠাই দিয়াৰ পিছত THER সেই একেই আছে কিন্তু অৰ্থ আছে এক্সপ্ৰেছিং ডাউট মানে সন্দেহ প্ৰকাশ কৰা চ' আমি ৱেডাৰ শব্দটো ব্যৱহাৰ কৰোঁ W পিছত H আৰু E লিখি দিম HE লিখিলে কি হৈ যাব ৱেডাৰ WHEATHER ৱেডাৰ মানে এক্সপ্ৰেছিং ডাউট ৱেডাৰ শব্দটো কেনে ডাউটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আমি সন্দেহ প্ৰকাশ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ ৱেডাৰ হি উইল কাম অৰ নট তেওঁ আহিবনে নাই এই যে এনেধৰণৰ শব্দ যে ব্যৱহাৰ কৰোঁ সন্দেহ প্ৰকাশ কৰে সেইটোকে এই শব্দটো সেই শব্দটো এবাৰ আমি C নম্বৰলৈ যাওঁ আই নহয় দেই এইটো L খালী ঠাই KE ইয়াৰ অৰ্থ দি আছে এ লাৰ্জ এৰিয়া অফ ৱাটাৰ বহুত ডাঙৰ পানীৰে আৱৰি থকা বহুত ডাঙৰ এটা এৰিয়া এতিয়া সৰুকৈ পানীৰে আৱৰি থকা এৰিয়াবিলাকক আমি কি বুলি কওঁ পুখুৰী বুলি কওঁ নহয় জানো বাৰীত থাকে নহয় জানো প্ৰায় চবৰে বাৰীত পুখুৰী থাকেই সৰুবৰ গতিকে এনেকৈ সৰুকৈ পানীৰে আৱৰি থকা জেগাটোক আমি যিহেতু পুখুৰী বুলি কওঁ তাতকৈ ডাঙৰ অঞ্চল বা তাতকৈ ডাঙৰ জেগা এডোখৰ যদি পানীয়ে আগুৰি ৰাখে সেইটোক আমি কি বুলি কওঁ তাক ইংৰাজী শব্দটো আমি কি কৰোঁ লেক ব্যৱহাৰ কৰোঁ LAKE চ' ইয়াত আমি কি লিখিম এলৰ পিছত A ব্যৱহাৰ কৰি দিলেই হৈ যাব লেক মানে হৈছে লাৰ্জ এৰিয়া অফ ৱাটাৰ চিৰ পিছৰটো হৈছে চিমিলাৰ টু মানে হৈছে একে চ' চিমিলাৰ টু মানে হৈছে একে কাৰণে ইংৰাজী মানে মিল থকা সেইটোৰ কাৰণে আমি ইংৰাজী শব্দ কি ব্যৱহাৰ কৰিম LIKE লাইক মানে হৈছে একে বা মিল থকা যেনে দিছ পেন ইজ লাইক মাই পেন এই কলমটো মোৰ কলমটোৰ নিচিনা মোৰ কলমটোৰ দৰে একে বুজি পাইছা ডি নম্বৰটো চোৱা W আছে খালী ঠাই আছে তাৰপিছত SH তলতো একে আছে W খালী ঠাই SH তো ওপৰতো অৰ্থ হৈছে টু মেক ছামথিং ক্লিন বাই ইউজিং ৱাটাৰ চ' পানী ব্যৱহাৰ কৰি কিবা পৰিষ্কাৰ কৰা মানে ধোৱা নহয় জানো আমি কাপোৰ কানিবিলাক ধুওঁ এই যে ধুওঁ যে ইয়াক ইংৰাজীত কি বুলি কওঁ ৱাছ বুলি কওঁ WASH তেতিয়াহ'লে আমি ডি নম্বৰত কি ব্যৱহাৰ কৰিম এটা ব্যৱহাৰ কৰি দিলেই হৈ গ'ল ৱাছ মানে ধোৱা বা পখালা তাৰপিছততো ডি নম্বৰে পিছৰটো হৈছে WISH উইচ হৈ যাব ইয়াত উইচ মানে ৱান্ট ছামথিং টু হেপেন কিবা এটা ঘটিবলৈ আশা কৰা বা কিবা ইচ্ছা প্ৰকাশ কৰা সেইটোক উইচ বুলি কোৱা হয় উইচ আই ৱেৰ এ কিং মানে কি মই যদি ৰজা হ'লোহেঁতেন উইচ আৰু ৱাছ এই দুটা ডি নম্বৰটো মুঠতে বুজি পালা এইবাৰ আমি যাওঁ ই নম্বৰলৈ ই নম্বৰ হৈছে N তাৰপিছত খালী ঠাই তাৰপিছত W আছে ফ্ৰেছ নট অল্ড অৰ ইউজড অৰ্থ দিছে ফ্ৰেছ মানে হৈছে ফ্ৰেছ বুজি পোৱা নে নতুন নট অল্ড অৰ ইউজড আগত ব্যৱহাৰ কৰা নহয় নাইবা পুৰণি নহয় মানে নতুন নহয় জানো চ' নতুন শব্দৰ কাৰণে আমি ইংৰাজীত কি ব্যৱহাৰ কৰিম নিউ NEW নিউ মানে নতুন নহয় জানো চ' ইয়াত এনৰ পিছত ই বহাই দিলেই হৈ যাব নিউ তাৰপিছতো হৈছে দ্য প্ৰেজেণ্ট টাইম মানে হৈছে বৰ্তমান নহয় জানো তো বৰ্তমানৰ কাৰণে ইংৰাজী শব্দটো হৈছে NOW নাও গতিকে ইয়াৰ মাজত N আৰু Wৰ মাজত O লেটাৰটো বহাই দিলেই হৈ যাব তোমালোকে নিশ্চয় এক্টিভিটি নম্বৰ 11 এইটো বুজি পাইছা যদি পাইছা তেতিয়াহ'লে তোমালোকে ইয়েছ বুলি লিখিবা আৰু যদি নাই পোৱা তেতিয়াহ'লে কোনখিনি বুজি পোৱা নাই সেইটো মোক ডিটেইল জনাবাচোন তেতিয়াহ'লে মই পিছত বুজাই দিয়াত সুবিধা হ'ব পাৰে ঠিক আছে আজিলৈ তেন্তে হ'ব ধন্যবাদ